এগৰাকী বিস্ময়কৰ বালক আৰু যাৰ বয়স মাত্ৰ ৩ বছৰ আৰু সেই ৩ বছৰ বয়সতে আপুনি মই যিয়ে নুসুধো কিয় তেওঁ সেই প্ৰশ্নসমূহৰ উত্তৰ সলসলীয়াকৈ দিয়ে। গতিকে কেনেধৰণে উত্তৰসমূহ দিয়ে এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। কলাগুৰু কোন? বিষ্ণু মুখাৰ ৰাভা। ৰূপকৰ কোন? জিতপ্ৰসাদ আগৰৱালা। দেশভক্ত কোন? তৰুণা ফুকন। গীতিকবি কোন? পাৰ্বকা বৰুৱা। মহাদেশ কেইখন? মহাদেৱ ৭খন। মহাসাগৰ কেইখন? ৫খন। জাতীয় পতাকাৰ ৰং কেইটা? ৩টা। জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল? ২৪ডাল। অসমৰ ৰাজধানী কি? দিছপুৰ। ভাৰতৰ ৰাজধানী কি? দিল্লী। বৰ্তমান বিধানসভাৰ অধ্যক্ষ কোন? বিধায়ক বিশ্বজিৎ দৈমাৰী। অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসম কন্যা কোন? অসম কন্যা লাৱণ্য বৰুৱা। বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম সত্যচন্দ্ৰ দাস। শিশু দিৱস কেতিয়া পালন কৰা হয়? শিশু দিৱস ১৪ নম্বৰ। ঋতুকেইটা কি কি? গ্ৰীষ্ম বৰ্ষা সপ্তামন্ত আৰু শীত বসন্ত। অংক পাৰিবানে? পাৰিম। ৯ গুণ কিমান? ৮১। ৭ 6 গুণ? ৪২। ৫ 9 গুণ? ৪৫। ৬ ১৫? ৯০। ৫ ২০? ১০০। ৯ 11? ৯৯। বৰ্তমান শিক্ষামন্ত্ৰী কোন? শিক্ষামন্ত্ৰী ৰমেশ পেগু। যোগান মন্ত্ৰী? ৰঞ্জিত দাস। স্বাস্থ্যমন্ত্ৰী? কিশোৰ মহন্ত। কৃষি মন্ত্ৰী? অখিল বৰা। বিত্তমন্ত্ৰী? অজন্তা নোক। পৰিবহণ মন্ত্ৰী? চন্দন বাতৰি। ভাৰতৰ গৃহমন্ত্ৰী কোন? গৃহমন্ত্ৰী অমিত শ্বাহ। এসপ্তাহত কেইদিন? ৭ দিন। এমাহত? ৩০ দিন। এবছৰত? ৩৬৫ দিন। এদিনত কেইঘণ্টা? ২৪ ঘণ্টা। ১ ঘণ্টাত কেই মিনিট? ৬০ মিনিট। ১ মিনিটত কেই ছেকেণ্ড? ৬০ ছেকেণ্ড। স্বৰবৰ্ণ কেইটা? ১১টা। ব্যঞ্জন বৰ্ণ কেইটা? ৪১টা। ভাৱেল কেইটা? ৫টা। কি কি? কনচনেণ্ট কেইটা? ২১টা। আধুনিক কম্পিউটাৰ জনক কোন? চাৰ্লছ বেবেজ। বৰ্তমান নৱবৈচাৰ বিধায়ক কোন? নাওবৈচা বিধায়ক। নাওবৈচা নৱবৈচাৰ কোন জিকিলে? ফৰ্ণজ জিকিলে। টেন্স কেই প্ৰকাৰ? ৩ প্ৰকাৰ। কি কি? পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। পাঁচটা। বংশগতি এককটোৰ নাম কি? এককটোৰ নাম জিন। জ্যামিতিৰ মূল আধাৰ কি? জ্যামিতিৰ মূল আধাৰ। মূল আধাৰ বিন্দু। টিংকল টিংকল লিটল ষ্টাৰ, হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ, আপ এভভ দা ৱৰ্ল্ড সো হাই লাইক এ ডায়মণ্ড ইন দি স্কাই। অসমীয়া কবিতা এটা গাই দিয়া। খেল খেল গাই দিয়া। খেল খেল নানা খেল, খেলো আহা, বল খেলো আহা, লুকা হাকু ভলিগুটি আৰু ৰছী টনা, ৰজানি পাইবানি চেংগুটি খেল, খেলি খেলি পাতো আমি অকণি মেল। আমাৰ গুৰু কোন? শংকৰমাধৱ কৃষ্ণদেৱ। সাঁথৰ এটা ক'ব পাৰিবানে? কোৱাচোন। গাখীৰ বগা কপা বগা আৰু বগা কি, পানীৰ মাজত খোজ দি নাদ বিচাৰা যি। বেদ কেইখন? বেদ কেইখনৰ নাম কোৱা। কোৱাচোন কি কি? যজুৰ্বেদ, অথৰ্ববেদ, ঋগ্বেদ, সামবেদ। সূৰ্য কোন দিশে উদয় হয় আৰু কোন দিশে মাৰ যায়? কোন দিশে যায়? পূব দিশে উদয়, পশ্চিম দিশে মাৰ যায়। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? মৌলিক সংখ্যাটো ২। আটাইতকৈ সৰু যৌগিক সংখ্যাটো? ৪। ৰাষ্ট্ৰীয় পতাকা কি? ৰাষ্ট্ৰীয় পতাকা তিৰংগা। ৰাষ্ট্ৰীয় প্ৰতীক? অশোকস্তম্ভ। ৰাষ্ট্ৰীয় ফল? আম। ৰাষ্ট্ৰীয় খেল? হকী। ৰাজ্যিক ভাষা কি? অসমীয়া। হয়নে? পাৰিবানে? আমাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ৰেখাখণ্ড কেই প্ৰকাৰ পাৰিবানে? পাৰিম। কেই প্ৰকাৰ? ২ প্ৰকাৰ। কি কি আছিলে? সৰল ৰেখা আৰু বক্ৰৰেখা। মহামাৰীৰ উৎপত্তি কোন দেশত হৈছিল? চীন দেশত। প্ৰথম এছিয়ান গেমছ ক'ত হৈছিল? এছিয়ান গেমছ নতুন দিল্লীত। ৰেখাখণ্ড কেই প্ৰকাৰ? ৰেখাখণ্ড ২ প্ৰকাৰ। কি কি? সৰলৰেখা আৰু বক্ৰৰেখা। বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অনিতে। টেনিছ খেলৰ জন্মস্থান ক'ত? খেলৰ জন্মস্থান ফ্ৰান্সত।